Good morning guys. আজি ৰাতিপুৱা মোৰ অলপ স্পাইসি খাব ইচ্ছা গল। তাতে আৰু চকুত পৰিল কোৰিয়ান ৰামেন। অসমীয়াত আপোনালোকে ৰমেন বুলিও ক'ব পাৰে। আপোনালোকে শুনি চাগে হাঁহিবই। কিন্তু লাজো দিব পাৰে। মই আজিকালি মানে কোৰিয়ান ৰামেন খাই পোৱা নাই। देखने में तो बहुत अच्छा लग रहा है गाइस, लेकिन खा के पता चलेगा कैसा लगता है। গাইস এটা কথা কিন্তু যিমানে কি জ্বালা নহওক মই খামে। লাগা হলি নাকৰ পানী উলে কেনে বৈ যাক। তথাপি মই নেৰু মানে। গা পা ধুই মোৰ বেলেগ আৰু স্কিন কেয়াৰ কৰবা কাৰণে বস্তু নাই। এয়া নিভিয়াৰ বডি লোশনটোৱে ক্ৰীমৰ দৰে ঘহু আৰু উঠতে ভ্যাসলিন ইমান দুখিয়াও বনাপায় গাইস। ভাত পানী খাই একদম আজৰি হৈ ললো নেটফ্লিক্সত কুৰুক্ষেত্ৰ চাব কাৰণে। ইমান যে ভাল হৈছে নহয় আপোনালোকে চাবচোন এবাৰ। আৰু যোনে যোনে চাইছে কমেন্টত জনাব। আমাৰ ঘৰৰ ওচৰতে কালী পূজা হৈছিল। তাৰে আজি ফাংচন পাতিছে আৰু লগতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আহিও কি হ'ব গাইস, এটা দুটা গান শুনি মোৰ টোপনিতে মানে ৰব নোৱাৰা হৈছো, কিন্তু মা এটা ঘৰত নাযায়। আমি ভবা নাছিলো জুবিনদাৰ যেন প্ৰিয় গানটো এদিন প্ৰাৰ্থনাত পৰিণত হ'ব আৰু এনেকৈ আমি শ্ৰদ্ধাঞ্জলি দিব লাগিব। আচলতে শ্ৰদ্ধাঞ্জলি নহয়, জুবিনদাৰ এই গানবোৰতে আমি জুবিনদাক জীয়াই ৰাখিব লাগিব। আশা কৰোঁ ভিডিঅ'টো ভাল পালে।